সিংহ ৰাশি ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনখিনি সময়ৰ পৰা আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি কেনেকুৱা হ'ব, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। জ্যোতিষ শাস্ত্ৰ অনুসৰি সিংহ ৰাশিৰ স্বামী সূৰ্যদেৱ হয়। সূৰ্যদেৱক জ্যোতিষত গ্ৰহৰ ৰজা মনা হয়। লগতে সূৰ্যদেৱক পিতৃ, আত্মা, চৰকাৰী চাকৰি আৰু প্ৰশাসনৰ কাৰক মনা হয়। সিংহ ৰাশিৰ 2025 বৰ্ষৰ 1 জানুৱাৰীত গোচৰ কুণ্ডলীত গ্ৰহৰ স্থিতি আপোনাৰ ধন ভাৱত কেতু গ্ৰহ থাকিব। লগতে চতুৰ্থ ভাৱত বুধ, পঞ্চম ভাৱত সূৰ্য আৰু ষষ্ঠ ভাৱত চন্দ্ৰমা থাকিব। লগতে সপ্তম ভাৱত শনি আৰু শুক্ৰ গ্ৰহ থাকিব। অষ্টম ভাৱত ৰাহু আৰু দশম ভাৱত গুৰু গ্ৰহ থাকিব। লগতে 12 ভাৱত মংগল গ্ৰহ থাকিব। আৰু মাৰ্চ মাহত শনিদেৱৰ গোচৰ কৰিলে শনিদেৱৰ ঢৈয়া আৰম্ভ হ'ব। 2025 বৰ্ষত সিংহ ৰাশিৰ লোকে নতুন কাৰ্য আৰম্ভ কৰিব বিচাৰিছে যদি তেতিয়া 2025 বৰ্ষৰ আৰম্ভণি 4 মাহতে কৰিব পাৰে। কাৰণ শনিদেৱৰ ঢৈয়া আৰম্ভ হ'লে ধন ফচিব পাৰে আৰু লগতে কাৰ্যত বাধা আহিব পাৰে। যদি আপোনাৰ অন্তৰ আৰু মহাদশা শুভ হ'লে তেনে লোকৰ সমস্যা অলপ কম হয়। সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বৰ্ষ শুভ হ'ব। এই বৰ্ষত সিংহ ৰাশিৰ জাতকে বিদেশলৈ গৈ পঢ়িব পাৰে। লগতে 2025 বৰ্ষ মে' মাহৰ পাছত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত সুন্দৰ সফলতা প্ৰাপ্ত কৰিব। কাৰণ 15 মে'ত গুৰু গ্ৰহ সঞ্চৰণ কৰি আপোনাৰ গোচৰ কুণ্ডলীত লাভ স্থানলৈ আহিব। লগতে শিক্ষাৰ ক্ষেত্ৰক অনুসৰণ কৰিব। কিন্তু বৰ্ষৰ আৰম্ভণি 4 মাহত কোনো ভুল কৰিব নালাগে, অন্যথা সমস্যাই দেখা দিব। বৈদিক জ্যোতিষৰ অনুসৰি এই বৰ্ষত সিংহ ৰাশিৰ জাতকৰ গোচৰ কুণ্ডলীত 5 জুনলৈ মংগল গ্ৰহ নিচ হৈ মাংগলিক যোগ বনাব। লগতে 29 মাৰ্চৰ পাছত আপোনাৰ গোচৰ কুণ্ডলী অষ্টম ভাৱত শনিদেৱ আহিবৰ বাবে এই সম্পূৰ্ণ বৰ্ষটো বৈবাহিক জীৱনৰ হিচাপত মিলাজুলা হ'ব। সেইবাবে ক্ৰোধৰ অধিকতাৰ পৰা দূৰত থাকিব লাগে আৰু ভুলৰ পৰা দূৰত থাকিব লাগে। লগতে বাদ বিবাদক ভালদৰে আলোচনা কৰি শেষ কৰিব লাগে। সিংহ ৰাশিৰ লোকে নতুন বৰ্ষত ধনৰ কাৰক বুধ গ্ৰহ আপোনাৰ গোচৰ কুণ্ডলীত চতুৰ্থ ভাৱত আছে। লগতে শনি আৰু শুক্ৰৰ জ্যোতি সপ্তম ভাৱত আছে। এইবাবে সিংহ ৰাশিৰ লোকে ধন লাভ কৰিব আৰু কাম কাৰোবাৰত উন্নতি হ'ব আৰু বেপাৰত ভাল ধন লাভ কৰিব। সিংহ ৰাশিৰ জাতকৰ গোচৰ কুণ্ডলীৰ 12 ভাৱত মংগল গ্ৰহে সঞ্চৰণ কৰিব। সেইবাবে স্বাস্থ্যক লৈ অলপ সাৱধান হ'ব লাগিব। কাৰণ স্বাস্থ্যক লৈ সমস্যাই দেখা দিব। যদি যাত্ৰা কৰে তেতিয়া অধিক স্বাস্থ্য বেয়া হ'ব। কাৰণ মংগলৰ শনিৰ ওপৰত পূৰ্ণ দৃষ্টি আছে। অৰ্থাৎ 5 জুনলৈ আপুনি অধিক সাৱধানে থাকিব লাগিব। 2025 বৰ্ষত সম্পূৰ্ণ বৰ্ষটো সিংহ ৰাশিৰ লোকে শনিদেৱৰ পূজা কৰিব লাগে। লগতে শনিদেৱৰ 20 মন্ত্ৰ জপ কৰিব লাগে আৰু হনুমান চালিচাৰ পাঠ কৰিব লাগে। লগতে মে' মাহৰ পাছত লগ্নত কেতু আৰু সপ্তম ভাৱত ৰাহু গ্ৰহ আহি যাব। সেইবাবে অধিক ক্ৰোধৰ পৰা দূৰত থাকিব লাগে আৰু ধনৰ নিৱেশ ভাবি চিন্তি কৰিব লাগে। লগতে কাৰ্যস্থলত দায়িত্বহীন আৰু বাদ বিবাদৰ পৰা দূৰত থাকিব লাগে। ধন্যবাদ।